হেল্ল' বন্ধু-বান্ধৱ আমাক সকলোৱে কেনে আছে আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আসাম জিকে জেডি চেনেললৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটো যদি নতুন আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আজি আপোনাৰ কাৰণে লৈ আহিছোঁ অসমৰ গুৰুত্বপূৰ্ণ 11 কুৱেশ্যন এনসাৰ আৰু এইকেইটা প্ৰথম পুৰস্কাৰ পোৱা প্ৰথম নোবেল বঁটা পোৱা আৰু বহুত দৰকাৰী বুলি আপোনালোকক আশা কৰিছোঁ আপোনালোকৰ উপকাৰ হ'ব আৰু বলক প্ৰশ্নলৈ নাম্বাৰ 1 অসমৰ প্ৰথম কথাছবিৰ পৰিচালক কোন আছিল উত্তৰটো হৈছে প্ৰমতেশ বৰুৱা নাম্বাৰ 2 অসমৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল উত্তৰটো হৈছে ফখৰুদ্দিন আলী আহমেদ নাম্বাৰ 3 অসমৰ সৰ্বপ্ৰথম গদ্য লিখক কোন আছিল উত্তৰটো হৈছে বট্টদেৱ নাম্বাৰ 4 অসমৰ সৰ্বপ্ৰথম বোলছবিখনৰ নাম কি উত্তৰটো হৈছে জয়মতী আৰু এইখন লিখিছিল জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নাম্বাৰ 5 অসমৰ সৰ্বপ্ৰথম চাহ খেতিয়ক কোন আছিল উত্তৰটো হৈছে মণিৰাম দেৱান নাম্বাৰ 6 অসমৰ সৰ্বপ্ৰথম জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল উত্তৰটো হৈছে দেৱকান্ত বৰুৱা নাম্বাৰ 7 অসমৰ সৰ্বপ্ৰথম দেশৰ কাৰণে প্ৰাণ দিওঁতা কোন আছিল উত্তৰটো হৈছে পিয়লি ফুকন নাম্বাৰ 8 অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীজনৰ নাম কি উত্তৰটো আছিল ছৈদা আনোৱাৰ টাইমুৰ নাম্বাৰ 9 অসমৰ সৰ্বপ্ৰথম সংবাদপত্ৰখনৰ নাম কি উত্তৰটো হৈছে অৰুণোদয় নাম্বাৰ 10 অসমৰ সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা বিজয়ী কোন আছিল উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা নাম্বাৰ 11 অসমৰ সৰ্বপ্ৰথম মেডিকেল কলেজখনৰ নাম কি উত্তৰটো হৈছে আসাম মেডিকেল কলেজ আৰু এখন ডিব্ৰুগড়ত তো ধন্যবাদ থাকিল বন্ধু-বান্ধৱ আজিলৈ ইমানে মোৰ চেনেলটো যদি নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব জয়